हेलो बंधु बान्धवीসকল পিচিডি এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ইকনমিক্সৰ কমেও 50টাতকৈ অধিক প্ৰশ্ন উত্তৰ জানিব পাৰিব। সো বন্ধু বান্ধৱীসকল লেট নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাইছে নিশ্চয় ওপৰত ইকনমিক্স অৰ্থাৎ অৰ্থনীতি। ইয়াত লিখা আছে আপোনালোকৰ মনিটাৰী পলিচি অৰ্থাৎ মৌদ্ৰিক নীতি। ইয়াত RBIৰ দ্বাৰা মৌলিক নীতি জাৰি কৰা হয়। তাৰপিছত লিখিছে RBIৰ দ্বাৰা ঋণৰ কম বেছি কৰিব পাৰি। যে আমাৰ ঋণৰ যোনটো লোন আছে লোনটো আপোনাৰ কোনে কম বেছি কৰিব পাৰে এইখিনি কোনে নিৰ্ধাৰণ কৰে, RBIয়ে নিৰ্ধাৰণ কৰে, মনত ৰাখিব। দেন ইনফ্লেশ্যন অৰ্থাৎ মুদ্ৰাস্ফীতি কাক বুলি কোৱা হয়? বস্তুৰ দাম বঢ়োৱাকে মুদ্ৰাস্ফীতি বলা হয়। যেতিয়া বস্তুৰ দাম বাঢ়িব তেতিয়া হোৱা বুলি ক'ব মুদ্ৰাস্ফীতি হোৱা বুলি ক'ব। এণ্ড ডিফ্লেশ্যন মুদ্ৰা অৱস্ফীতি, বস্তুৰ দাম কমে যদিও ডিমাণ্ড নাথাকে, যদিও দামটো কমিলে কিন্তু মানুহে কিনা বেচা নকৰে, এনেকুৱা পদ্ধতিক এনেকুৱা অৱস্থাক কি বুলি কোৱা হ'ব? ডিফ্লেশ্যন বুলি কোৱা হ'ব। ডিফ্লেশ্যনক মন্দী বুলিও কোৱা হয়, এইখিনি কথা জানি ৰাখিব। দেন আপোনালোকৰ আহিল ষ্টেগফ্লেশ্যন কাক কয়? একে সময়তে ইনফ্লেশ্যন আৰু ডিফ্লেশ্যন আহিলে তাকে ষ্টেগফ্লেশ্যন বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া মুদ্ৰাস্ফীতি আৰু মুদ্ৰা অৱস্ফীতি একেলগত আহিব তেতিয়া তাক ষ্টেগফ্লেশ্যন বুলি কোৱা হ'ব। দেন আহিল আপোনালোকৰ ডিসইনফ্লেশ্যন কাক বুলি কোৱা হয়? দাম বৃদ্ধিক কণ্ট্ৰল কৰাৰ বাবে দাম কমোৱাকে ডিসইনফ্লেশ্যন বুলি কোৱা হয়। দামটো বাঢ়িছে, এইটো এতিয়া কমাব লাগে, এই অৱস্থা বা পৰিঘটনাটো কি বুলি ক'ব? ডিসইনফ্লেশ্যন বুলি ক'ব। দেন ৰিফ্লেশ্যন কাক বুলি ক'ব? ডিফ্লেশ্যনক কণ্ট্ৰল কৰিবৰ বাবে ৰিফ্লেশ্যন কৰা হয়। এইখিনি মনত ৰাখিব যে ডিফ্লেশ্যন অৰ্থাৎ মুদ্ৰা অৱস্ফীতি যেতিয়া আহিব এইটো কণ্ট্ৰল কৰাৰ কাৰণে কি কৰা হ'ব? ৰিফ্লেশ্যন কৰা হ'ব। দেন আপোনালোকৰ আহিল ইনভেষ্টমেণ্ট অৰ্থাৎ নিৱেশ। লাভৰ উদ্দেশ্যে যি টকা ব্যৱসায়ত খটোৱা হয় তাকে ইনভেষ্টমেণ্ট বুলি কোৱা হয়। বিদেশীয়ে ভাৰতত দুই ধৰণে নিৱেশ কৰে অৰ্থাৎ হাউ টু ইনভেষ্ট মানি বাই এ ফৰেনাৰ টু আৱাৰ ইণ্ডিয়া। কেনেকুৱা দুই ধৰণে নিৱেশ কৰে? যেনেকৈ FDI থ্ৰু FDI এণ্ড পৰ্টফলিঅ' ইনভেষ্টমেণ্ট। FDI হ'ল ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট, ডাইৰেক্ট আপোনাৰ স্থায়ী বিজনেছ কৰিব আমাৰ ভাৰতবৰ্ষত আহি। এণ্ড পৰ্টফলিঅ' ইনভেষ্টমেণ্ট অস্থায়ী শ্বেয়াৰ মাৰ্কেটত, যোনটো আমাৰ শ্বেয়াৰ মাৰ্কেটত হ'ব, শ্বেয়াৰ মাৰ্কেট আছে, শ্বেয়াৰ মাৰ্কেটত পইচা খটাব। এইটোকে এই দুই ধৰণে আমাৰ বিদেশীসকলে ভাৰতত কি কৰিব পাৰে? ইনভেষ্ট কৰিব পাৰে, অৰ্থাৎ টকা ইনভেষ্ট কৰিব পাৰে। নিশ্চয় কথাখিনি বন্ধুসকল আপোনালোকে বুজি পাইছে। ভিডিঅ'খন আপোনালোকে সম্পূৰ্ণকৈ চাব। প্ৰত্যেকটো শাৰীয়ে একোটা কি হ'ব? প্ৰশ্ন হ'ব পাৰে। সো যদিও মই প্ৰশ্নখিনি ডাইৰেক্টলি আলোচনা কৰা নাই কিন্তু ইয়াৰ জৰিয়তে প্ৰশ্নখিনি মই আপোনালোকক দি আছোঁ। দেন ইয়াত কৈছে ডিসইনভেষ্টমেণ্ট কাক বুলি কোৱা হয়? অৰ্থাৎ ইনভেষ্টমেণ্টৰ পৰা পইচা ওলাই লোৱাকে ডিসইনভেষ্টমেণ্ট বুলি কোৱা হয়। এনে ব্যৱসায়ৰ পৰা কি হ'ল? উঠি আহিল ব্যৱসায়ৰ পৰা, ব্যৱসায় বাদ দিলে, শ্বেয়াৰ মাৰ্কেটত যেনেকুৱা পইচা উঠাই ল'লে তেতিয়া তাক কি বুলি ক'ব? ডিসইনভেষ্টমেণ্ট বুলি ক'ব। দেন আহিল ডেম্পিং কাক বুলি কোৱা হয়? হোৱাট ইজ কল্ড ডেম্পিং। যদি কোনো দেশে নিজৰ উৎপাদনতকৈ বেছি উৎপাদন কৰে তাকে ডেম্পিং বোলা হয়। দাম কমাই দি বেলেগ দেশত বিক্ৰী কৰে, দুটা কণ্ডিশ্যনত বিক্ৰী কৰা হয়। কি কি দুটা কণ্ডিশ্যন আছে? এটা কণ্ডিশ্যন হ'ল উৎপাদন বেছি হ'লে অন্য দেশত বিক্ৰী কৰি দিয়ে আৰু অন্য দেশৰ অৰ্থনীতিত আঘাত দিয়াৰ বাবে দাম কমাই দি অন্য দেশত বিক্ৰী কৰে। এইটো মনত ৰাখিব। এইটো পইণ্টৰ পৰা কেতিয়াবা প্ৰশ্ন এটা হ'ব পাৰে যে ডেম্পিং কিয় কৰা হয়? যে অন্য দেশত আঘাত কৰিবলৈ ডেম্পিং কৰা হয়, তাৰপিছত নিজৰ দেশক আঘাত কৰিবলৈ ডেম্পিং কৰা হয়। এনেকুৱাকৈ দিব 4টা অপশ্যন বনাইখিনি, তেতিয়া আপোনালোকক এইটো প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। দেন কম্পিটিশ্যন মাৰ্কেটত ডেম্পিং কৰা হয়। ডেম্পিং কিহৰ কাৰণে কৰা হয়? প্ৰতিযোগিতামূলক মাৰ্কেটৰ কাৰণেও ডেম্পিং কৰা হয়। ডেম্পিং কমোৱাৰ বাবে WTA ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনে কাম কৰে আৰু এইটো ফাংচন হ'ল WTOৰ ফাংচন। যে ডেম্পিং কেনেকৈ কণ্ট্ৰল কৰিব পাৰি, কাৰ দ্বাৰা? WTOৰ দ্বাৰা। এইখিনি মনত ৰাখিব। দেন আহিল LPG লিকুইড পেট্ৰলিয়াম গেছ নহয় বন্ধুসকল, LPG পিতে প্ৰাইভেটাইজেশ্যন আৰু এলতে লিবাৰেলাইজেশ্যন আৰু জিতে হ'ল আপোনালোকৰ গ্লোবেলাইজেশ্যন অৰ্থাৎ বৈশ্বিক কাৰণ। ইয়াত কথা হ'ল LPG 1991 চনৰ ভাৰতৰ নতুন অৰ্থনীতিত 3 ধৰণৰ শুধৰণি কৰা হৈছিল। কি 3টা শুধৰণি কৰা হৈছিল? আৰু আমাৰ ভাৰতৰ অৰ্থনীতিত 1991 চনৰ পৰা অপেন মাৰ্কেটৰ যোনটো ব্যৱস্থা আছে এইখিনি খুলি দিয়া হয়। প্ৰত্যেক দেশৰ লগত আমি আমদানি ৰপ্তানি কৰিব পাৰিম। আমি লাষ্ট যোৱা ভিডিঅ'টোত এইখিনি কথা কোৱা হৈছে, নিশ্চয় বুজি পাইছে। LPG কেতিয়া অনা হৈছিল? আমাৰ 1991 চনত অনা হৈছিল, মনত ৰাখিব। আৰু LPG 3টা: প্ৰাইভেটাইজেশ্যন,
লাইব্ৰেলাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন। দেন আহিল আমাৰ কিছুমান ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে, অৰ্থাৎ বিত্তীয় যোনবিলাক অনুষ্ঠান বা প্ৰতিষ্ঠান যি কয় আপোনালোকে, যেনেকুৱা নাবাৰ্ড আছে, RRB আছে, CIDB আছে, SEBI, NSB, NECGC, বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন অৰ্থাৎ বিত্তীয় অনুষ্ঠান আছে। যেনেকুৱা নাবাৰ্ডৰ ফুল ফৰ্ম কি, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট, মনত ৰাখিব। হেডকোৱাৰ্টাৰ আছে আপোনালোকৰ মুম্বাইত। তেন ইষ্টাব্লিছ কেতিয়া হৈছিল? 12 জুলাই 1982 চনত হৈছিল। নাবাৰ্ড ইজ এ মাইক্ৰ' ফাইনেন্স ৰেগুলেটৰী অথৰিটি, মনত ৰাখিব। এই শাৰীটো ভেৰি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে, যে নাবাৰ্ড ইজ এ মাইক্ৰ' ফাইনেন্স। দিব পাৰে যে মাইক্ৰ' ফাইনেন্স হ'ব না মেক্ৰ' ফাইনেন্স, না দুয়োটাই না এটাও নহয়, তেতিয়া আপোনালোকক ক'ব লাগিব যে মাইক্ৰ' ফাইনেন্স ৰেগুলেটৰী অথৰিটি। দেন আপোনালোকৰ আহিল RRB ৰিজনাল ৰুৰাল বেংক। এইটো 1975 চনত সংস্থাপন কৰা হৈছিল আৰু এক্ট এটা গঠন কৰা হৈছিল কিমান চনত? 1976ত। আৰু ফাদাৰ অফ RRB বুলি কাক কোৱা হয়? M স্বামীনাথনক ফাদাৰ অফ RRB বুলি কোৱা হয়। ছেট আপ বাই M স্বামীনাথন কমিটি, এটা কমিটি আছে, এই কমিটিৰ দ্বাৰা এইটো আমাৰ RRB যোনটো বেংক আছে এইখিনি গঠন কৰা হৈছিল। শ্বেয়াৰ হোল্ডাৰ কৰ্পৰেশ্যন। এতিয়া শ্বেয়াৰ হোল্ডাৰ RRB কোনে কিমান টকা দি আছে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 50% দি আছে। স্পনচাৰ্ড বেংক, যুঁজৰ বেংকে দিব আপোনালোকৰ 35% আৰু ষ্টেট গভৰ্ণমেণ্টে দিব 15%, মনত ৰাখিব। যেন হোৱাট ইজ CIDB? স্মল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। 1990 চনত সংস্থাপন কৰা হয়। হেডকোৱাৰ্টাৰ আছে আপোনালোকৰ লক্ষ্ণৌত। তলত আছে SEBI ছিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া, মনত ৰাখিব। দেন ইয়াত লিখি দিয়া আছে RBI অৰ্থাৎ চিডিউল বেংক। RBI কি বেংক বুলি কোৱা হয়? চিডিউল বেংক। তাৰমানে RBI আমাৰ দেশত যিমানবোৰ বেংক আছে গোটেইখিনি বস্তুৰ যোনটো দিহা পৰামৰ্শ, চিডিউল কেনেকৈ সংস্থাপন কৰিব, কেনেকৈ টকা পইচাৰ হাৰ দিব, গোটেইখিনি RBI আমাক সহায় কৰে। আৰু কাক সহায় কৰে? কমাৰ্চিয়েল বেংক যেনেকুৱা আছে, পাব্লিক ছেক্টৰ বেংক, কমাৰ্চিয়েল বেংক হ'ব কিন্তু এইটো আপোনালোকৰ। যে পাব্লিক ছেক্টৰ বেংক কোনটো আছে? ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা, তাৰপিছত পাঞ্জাৱ নেশ্যনেল বেংক। দিব পাৰে যে পাব্লিক ছেক্টৰৰ বেংকবোৰ তলতীয়া কোনটো অপশ্যন হয়, তেতিয়া মনত ৰাখিব লাগিব। পাব্লিক ছেক্টৰ বেংক হ'ল আপোনালোকৰ এক্সিছ বেংক, IDHFC বেংক, তাৰপিছত HDFC এণ্ড ICICI বেংক। দেন আপোনালোকৰ ফৰেন বেংক আছে, চিটি বেংক, যেনেকুৱা বেংক অফ আমেৰিকা এণ্ড বাৰ্ক বেংক। এইকেইটা হ'ল আপোনালোকৰ ফৰেন বেংক, তাৰমানে বিদেশী বেংক। তাৰপিছত আহিল RRB, তো কপাৰেটিভ বেংক। তাৰপিছত কপাৰেটিভ বেংক কি? আৰ্বান কপাৰেটিভ বেংক থাকে, তাৰপিছত ৰুৰাল কপাৰেটিভ বেংক থাকে, তাৰপিছত NBFC মানে কি? নন বেংকিং ফাইনেন্সিয়েল কোম্পানী। তাৰপিছত ভাৰতীয় মহিলা বেংকৰ স্থাপন কৰা হৈছিল 19 নৱেম্বৰ 2013 চনত, ভেৰি ইম্পৰ্টেণ্ট। SBI স্থাপন হৈছিল 1 জুলাই 1955 চনত। ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া আছিল আপোনালোকৰ বেংক অফ হিন্দুস্তানী, 1770 চনত স্থাপন কৰা হৈছিল, মনত ৰাখিব। দেন ইয়াত কিছুমান ডাইৰেক্ট প্ৰশ্ন আলোচনা কৰা হৈছে। ৱৰ্ল্ড বেংক ক'ত আছে? হেডকোৱাৰ্টাৰ আছে আপোনালোকৰ ৱাশ্বিংটন DC, আমেৰিকাত। ৱৰ্ল্ড বেংক ৰিপৰ্ট ইজ পাব্লিছ বাই বিশ্ব বেংক অৰ ৱৰ্ল্ড বেংক। দেন KYC, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ KYC? নো ইয়ৰ কাষ্টমাৰ। দেন মুম্বাই শ্বেয়াৰ মাৰ্কেট কিমান চনত সংস্থাপন কৰা হৈছিল? 1957 চনৰ 13 আগষ্ট তাৰিখে। LICৰ হেডকোৱাৰ্টাৰ ক'ত আছে? মুম্বাইত আছে। দেন কিমান চনত সংস্থাপন কৰা হৈছিল? 19 জানুৱাৰী 1956 চনত সংস্থাপন কৰা হৈছিল। দেন আপোনালোকৰ আছে বায়'মেট্ৰিক ATM ৱাজ লঞ্চড বাই পাঞ্জাৱ নেশ্যনেল বেংক। যে প্ৰথম অৱস্থাত কোনে বায়'মেট্ৰিক ATM লঞ্চ কৰিছিল? পাঞ্জাৱ নেশ্যনেল বেংক, ভেৰি ইম্পৰ্টেণ্ট। দেন ইয়াত কিছুমান বস্তু লিখি দিয়া হৈছে। গুড গভৰ্নেন্স এছ এ পলিচি কামছ ইন 1991। যে গুড গভৰ্নেন্স পলিচিখন আমাৰ ভাৰতবৰ্ষত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 1991 চনত। আৰু 1991 চনৰ সময়ত আমাৰ ভাৰতবৰ্ষত কিছুমান ক্ৰাইচিছে দেখা দিছিল, যেনেকুৱা বেছিক নিউট্ৰিয়েণ্টছ, তাৰপিছত ড্ৰিংকিং ৱাটাৰ, জেণ্ডাৰ ইকুৱেলিটি, দেন জব অপৰচুনিটি। তেতিয়া কোনো জব নাছিল। গুড গভৰ্নেন্স ইজ নট পচিবল উইদাউট গভৰ্নেন্স, এইটো মনত ৰাখিব। দেন 2005 চনত ৰাইট টু ইনফৰমেশ্যন এক্ট প্ৰৱৰ্তন কৰা হৈছিল। ইট ফল ইন ফাণ্ডামেণ্টেল ৰাইটছ আৰু ৰাইট টু ইনফৰমেশ্যন এক্টটো ক'ৰ ভিতৰত পৰে? আমাৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে। আমি যিকোনো বস্তু কৰাপশ্যন হ'লে এইখিনি নিজৰ অধিকাৰ মতে আমি ৰাইট টু ইনফৰমেশ্যন এক্ট মতে এইখিনি জনাৰ আমাৰ অধিকাৰ আছে। তাৰপিছত NEGP 1.0, এইটো হ'ল নেশ্যনেল গভৰ্নেন্স প্লান, মনত ৰাখিব। নেশ্যনেল গভৰ্নেন্স প্লান 1.0, আৰু এইটো আপগ্ৰেড কৰি 2015 চনত 2015ত কি কৰা হৈছে? NEGP কৰা হৈছে, NEGP 2.0, আৰু এইটোক নাম দিয়া হৈছে ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰাম। দেন টুলছ অফ ইণ্ডিয়াৰ আপোনাৰ কিছুমান সঁজুলি আছে, যেনেকুৱা পোষ্ট ডাক, অৰ্থাৎ লৰ্ড ক্লাইভৰ দিনত কি আছিল? পোষ্ট অফিচৰ প্ৰৱৰ্তন কৰা হৈছিল। 1947 চনত আপোনালোকৰ 2000টা পোষ্ট অফিচ আছিল, তাৰপিছত এতিয়া বৰ্তমান 3 লাখতকৈ অধিক আছে। 1980 আৰু 1990 পোষ্ট অফিচ ৱাজ ফেমাছ ইন দিছ পিৰিয়ড, আৰু 1980 আৰু 90ৰ দশকত পোষ্ট অফিচ এইখিনি সময়ত ফেমাছ হয়, তাত বিখ্যাত হৈ পৰিছিল।
তাৰপিছত 1999 চনত পোষ্ট অফিচ টাৰ্নছ ইনটু ই পোষ্ট অফিচ অৰ্থাৎ বেংকিং চাৰ্মেটছ হিচাপে পৰিগণিত হৈছে যে 1999 চনত আমাৰ পোষ্ট অফিচসমূহক ই পোষ্ট অফিচ হিচাপে পৰিগণিত কৰা হৈছে। ই পোষ্ট অফিচৰ কাম কি? আমাৰ বেংকত যেনেকুৱা লেনদেন কৰিব পাৰি আজিকালি ই পোষ্ট অফিচৰ জৰিয়তেও আমি লেনদেন কৰিব পাৰোঁ, টকা পইচা ৰাখিব পাৰোঁ, সঞ্চয় কৰিব পাৰোঁ, ডিপজিট কৰিব পাৰোঁ। দেন 2 নম্বৰত কোৱা হৈছে অডিঅ' এণ্ড ৰেডিঅ' মন কী বাত যেনেকুৱা কমিউনিটি ৰেডিঅ' ষ্টাৰ্টেড এট দ্য টাইম অফ ইণ্ডিয়ান ষ্ট্ৰাগল। ভাৰতৰ যেতিয়া আপোনালোকৰ ষ্ট্ৰাগলৰ সময়ত কি হৈছিল, কমিউনিটি ৰেডিঅ' নামৰ এটা ৰেডিঅ' সংস্থাপন গঠন কৰা হৈছিল। বন্দে মাতৰম ছং ৱাজ ছাং বাই চিয়াৰ অৰ্থাৎ কমিউনিটি ৰেডিঅ'ৰ দ্বাৰা বন্দে মাতৰম ছংটো প্ৰথমতে গোৱা হৈছিল। আৰু কমিউনিটি ৰেডিঅ'ৰ কাম কি? যেনেকুৱা এডুকেশ্যনেল প্ৰগ্ৰামবোৰ দিয়ে, হেল্থ, তাৰপিছত এগ্ৰিকালচাৰ প্ৰগ্ৰাম আদি বিভিন্ন ধৰণৰ প্ৰগ্ৰামবোৰ কমিউনিটি ৰেডিঅ'ৰ জৰিয়তে দিয়া হয়। দেন আহিল টুলছ অফ ICT অৰ্থাৎ ICT টুলছবোৰ কি যেনেকুৱা পোষ্ট অফিচ এটা ICT টুলছ হ'ব, অডিঅ' ৰেডিঅ' টিভি হ'ব, কম্পিউটাৰ হ'ব, মোবাইল হ'ব। আৰু কম্পিউটাৰ আৰু মোবাইল এই দুটাক ষ্টেটিক টুলছ বুলি কোৱা হয়, মনত ৰাখিব। যেন ছেটেলাইট কমিউনিকেশ্যন দিছ আৰ অলছ' টুলছ অফ ICT। দেন আপোনালোকৰ আহিল নেটৱৰ্ক ছিষ্টেম। নেটৱৰ্ক ছিষ্টেমত কি কৈছে? নেটৱৰ্ক ছিষ্টেমত 3টা ভাগ আছে যেনেকুৱা টাইপছ অফ নেটৱৰ্ক কানেকশ্যন, দেন টাইপছ অফ নেটৱৰ্ক ছিষ্টেম, দেন টাইপছ অফ নেটৱৰ্ক। এতিয়া টাইপছ অফ নেটৱৰ্কত আছে আপোনালোকৰ ইণ্টাৰনেট এণ্ড ইণ্ট্ৰানেট। মনত ৰাখিব ইণ্টাৰনেট এণ্ড ইণ্টাৰনেটত কেতিয়াবা এইবিলাক বস্তু দি দিব নান, মেন এণ্ড পেন, এই 3টা মনত ৰাখিব। এই 3টাই ইণ্ট্ৰানেটৰ ভিতৰত পৰে, নান, মেন এণ্ড পেন। দেন টাইপছ অফ নন নেটৱৰ্ক ছিষ্টেমত কি পৰিব? ৰিং পৰিব, তাৰপিছত মেষ্টি পৰিব, তাৰপিছত আপোনালোকৰ বাছ পৰিব, ষ্টাৰ পৰিব। দেন টাইপছ অফ নেটৱৰ্ক কানেকশ্যনত কি কৰিব? 2টা ভাগ আছে ইয়াৰ, এটা হ'ল ৱেৰ তাৰৰ জৰিয়তে এণ্ড ৱেৰলেছ উইদাউট তাঁৰ। ৱেৰলেছ উইদাউট তাঁৰত কি থাকিব? ব্লুটুথ থাকিব, ৱাইফাই থাকিব, লাইফাই থাকিব, এণ্ড ৱাইমেক্স এক্সেট্ৰা থাকিব। দেন ৱেৰ অৰ্থাৎ তাঁৰৰ সহায়ত কি কৰা হয়? অক্সিয়েল কেবল আৰু অপটিকেল ফাইবাৰ এইখিনি কানেকশ্যন দিয়া হয়। নিশ্চয় কথাখিনি বুজি পাইছে। এইবোৰ উদাহৰণ দিখিনি আপোনালোকক ক'ব যে এইটো ৱেৰলেছ নেটৱৰ্ক কানেকশ্যন হয়নে ব্লুটুথ দি আৰু 3টা অপশ্যন বেলেগ দি দিব, তেতিয়া আপোনালোকক লিখিব লাগিব ব্লুটুথ। প্ৰশ্ন হ'ব পাৰে বন্ধুসকল ইয়াৰ পৰা। দেন ইয়াত কৈছে ক্ৰিপ্ট' কাৰেঞ্চি ICTৰ লগত জড়িত, দিব পাৰে যে ক্ৰিপ্ট' কাৰেঞ্চি কিহৰ লগত জড়িত? ICTৰ লগত জড়িত। দেন প্ৰগ্ৰাম আণ্ডাৰ ই গভৰ্নেন্সৰ 2টা ভাগ আছে। আৰু প্ৰগ্ৰামবোৰ ই গভৰ্নেন্সৰ যোনখিনি প্ৰগ্ৰাম হয় কিছুমান ষ্টেট গভৰ্ণমেণ্টে চালু কৰে, কিছুমান চেণ্ট্ৰেল গভৰ্ণমেণ্টে চালু কৰে। ইয়াত এটা প্ৰশ্ন লিখি দিয়া হৈছে অসমৰ মুঠ মাটিকালি কিমান? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। মাটিকালি অনুযায়ী অসমৰ ৰেংক হ'ল 17 নম্বৰ ভাৰতৰ ভিতৰত, আৰু জনসংখ্যাৰ ফালৰ পৰা অসমৰ ৰেংক হ'ল 15 নম্বৰ। মনত ৰাখিব আমাৰ অসমৰ জনসংখ্যা হ'ল 3,12,05,576 জন। 2011 চনৰ লোকপিয়ল অনুসৰি বৰ্তমান গভৰ্ণৰ জগদীশ মুখী, এইখিনি কথা জানি ৰাখিব। দেন প্ৰতি বৰ্গ কিলোমিটাৰৰ জনসংখ্যা হ'ল 397, কিছুমানত আছে 398, যিকোনো এটা আহিলে আপোনালোকে অপশ্যন টিক কৰিব। জনসংখ্যাৰ ঘনত্ব বেছি হ'ল কামৰূপ মেট্ৰত, আৰু একেবাৰে কম হ'ল জনসংখ্যা ডিমা হাছাও জিলাত। শিক্ষাৰ হাৰ কম একেবাৰে ধুবুৰী জিলাত। দেন শিক্ষাৰ হাৰ আটাইতকৈ বেছি কামৰূপ মেট্ৰত। 2 নম্বৰ আছে যোৰহাটত। মনত ৰাখিব অসমৰ শিক্ষাৰ হাৰ হ'ল 72.19%। নগাঁও জিলাৰ জনসংখ্যা আটাইতকৈ বেছি 28,23,768। মনত ৰাখিব, এনে মনত ৰাখিলে হৈ গ'ল। দেন আপোনালোকৰ হায়েষ্ট ছেক্স ৰেচিঅ' হ'ল বাক্সা জিলাত 974 জন, তাৰমানে এজন পুৰুষৰ ভিতৰত 974 জনে আপোনালোকৰ মহিলা। লয়েষ্ট ছেক্স ৰেচিঅ' হ'ল ডিমা হাছাও জিলাত। মনত ৰাখিব গ্ৰ'থ ৰেট হায়েষ্ট ডিমা ধুবুৰীত, মানে জন্মৰ হাৰ যোনটো আছে চবতকৈ বেছি হ'ল ধুবুৰী জিলাত। দেন এট প্ৰেজেণ্ট আপোনালোকৰ মাজুলী ইজ দ্য লয়েষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট, একেবাৰে কম সংখ্যক জনসংখ্যা থকা ডিষ্ট্ৰিক্ট হ'ল মাজুলী। এণ্ড স্মলেষ্ট ডিষ্ট্ৰিক্ট হ'ল এৰিয়া হিচাপত এইটো চাউথ চালমাৰা মানকাছৰ। এইটো পৰীক্ষাত আহিব পাৰে, ভেৰি ইম্পৰ্টেণ্ট কিন্তু এইবাৰ। 568 কিলোমিটাৰ স্কুৱেৰ বা স্কুৱাৰ কিলোমিটাৰ। অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম হ'ল শুৱালকুছি, আৰু এইটো ক'ত আছে? কামৰূপত আছে। 35 কিলোমিটাৰ এলিভেশ্যন অৰ্থাৎ 35 কিলোমিটাৰ জোৰা বিস্তৃত হৈ আছে। হুইচ চিটি ইজ ন'ন এজ চিটি অফ ব্লাড ইন ইণ্ডিয়া? মনত ৰাখিব তেজপুৰৰ কথা, বানাসুৰৰ কথা ইয়াত আহিব, এইখিনি নালাগে, খালি মনত ৰাখিব তেজপুৰ। স্কটলেণ্ড অফ আছাম কাক বুলি কোৱা হয়? ডিমা হাছাও ডিষ্ট্ৰিক্টক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়। হিমন্ত বিশ্ব শৰ্মা ইজ দ্য 50th চিফ মিনিষ্টাৰ অফ আছাম। মনত ৰাখিব। আৰু কেতিয়া শপত গ্ৰহণ কৰিছিল? এইটো আপোনালোকৰ 10 মে 2021 চনৰ স্ৱান এজ এ চিফ মিনিষ্টাৰ। আৰু কাৰ আগত চিফ মিনিষ্টাৰ কোন আছিল? সৰ্বানন্দ সোণোৱাল। দেন ইয়াত কিছুমান কথা জানি ৰাখক যে ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘ 1945 চনৰ 24 অক্টোবৰত ছান ফ্ৰান্সিস্কো কনফাৰেন্সত
ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘ গঠন কৰা হয় এট ফাৰ্ষ্ট 51 তেতিয়া ৰাষ্ট্ৰসংঘত প্ৰথমে দেশ আছিল 51 আৰু বৰ্তমান 192 জন দ্য সিকিউৰিটি কাউন্সিলত কিমান থাকিব 15 জন সদস্য থাকিব তাৰে ভিতৰত 5খন স্থায়ী সদস্য দেশ থাকিব এই 5খন স্থায়ী সদস্য দেশ হ'ল চীন ফ্ৰান্স ৰাছিয়া ব্ৰিটেইন এণ্ড আমেৰিকা যুক্তৰাষ্ট্ৰ বাকী 10খনক অস্থায়ী সদস্য দেশ বুলি কোৱা হয় আৰু প্ৰত্যেক 2 বছৰত এই 10খন অস্থায়ী সদস্য নিৰ্বাচিত কৰা হয় আমাৰ যোনটো ৰাষ্ট্ৰসংঘত তাৰপিছত সাৰ্ভেণ্ট অফ ইণ্ডিয়া কাক বুলি কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰী ভি ইম্পৰ্টেণ্ট জয় জৱান জয় কিষাণৰ আহ্বান কৰিছিল কোনে লাল বাহাদুৰ শাস্ত্ৰীয়ে চ' বন্ধুসকল আজিৰ ভিডিঅ'খন এইখিনিয়ে আপোনালোকে শেষত চাব মোৰ দেন 50 কুৱেশ্যন ইয়াত আলোচনা কৰা হৈছে চ' ভিডিঅ'খন ভাল পালে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰি দিব আৰু শেষত সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং